হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ শিৱসাগৰ অন্যটি ব্লগলৈ। আৰু আমি ৰাস্তাৰ মাজত খোজকাঢ়ি আহি আছোঁ আৰু আজি ব্লগটো আমি আৰম্ভ কৰিছোঁ আমাৰ তিনিজনে। আজি মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ। আমাৰ ধুনু, মই, বাবাদা আগে ধুনুক উঠাই পেলাই লৈ আহিছোঁ। উঠিবলৈ মন নাছিলে আৰু কালি ফুৰিবলৈ আহিছিলে বেচে আৰু এতিয়া আহি আছোঁ আৰু আজি ব্লগটো অলপ দেৰিকৈ আৰম্ভ কৰিছোঁ। আৰু এতিয়া অলমষ্ট আমি 3 কিলোমিটাৰ হ'লনে ধুনু? 3 কিলোমিটাৰ খোজকাঢ়িলোঁ। 3 কিলোমিটাৰ খোজকঢ়াৰ পাছতহে আমি ব্লগটো আৰম্ভ কৰিছোঁ। আৰু আমি য'ৰ পৰা আহি আছিলোঁ তাৰ পৰা এইফালে মেইন হাইৱে পাই যাম এতিয়া, দীঘলীয়াতি বুলি কয় এইটো। এইফালেদি আমি মানে এপাক ঘূৰি পেলাই কমেও 10 কিলোমিটাৰ হৈ যাব ন বাবা? কালি যে যিটো জিমলৈ গৈছিলোঁ সেই জিমটোৰ ওচৰত পোৱালে 10 কিলোমিটাৰ হৈ যাব। চ' এতিয়া গৈ আছোঁ তেনেহ'লে। বিৰাট মজা লাগিছে আজি আৰু ধুনু থকাৰ কাৰণে অলপ বেছি ভাল লাগিছে। আমাৰ মানুহ এটা বাঢ়ি গৈছে আৰু এতিয়া আহি পূৰা পাই গ'লোহি মেইন হাইৱে। হৈছে পূৰা বৰ্ড লগাই থোৱা আছে। ইয়াৰ পৰা যোৰহাট আছে 200 কিলোমিটাৰ, নগাঁও আছে, চাপৰমুখ আছে 6 কিলোমিটাৰ। এতিয়া খোজকাঢ়ি পেলাই চাপৰমুখ গৈ থাকিম। চাপৰমুখলৈ ইয়াৰ পৰা 6 কিলোমিটাৰ, মানে আমি অলমষ্ট 4-5 কিলোমিটাৰ খোজকাঢ়িলোঁ আৰু সেইফালে 6 কিলোমিটাৰ, অলমষ্ট 10 কিলোমিটাৰ ধুনীয়াকৈ হৈ যাব। চ' আহি আছোঁ মজাকৈ পূৰা খোজকাঢ়ি। এতিয়া টাইম হৈ গ'ল 6:17 আৰু কেই কিলোমিটাৰ হ'ল? 4 কিলোমিটাৰ হ'ল। ঘৰ পোৱালৈ মুঠতে 8 কিলোমিটাৰমান ধুনীয়াকৈ হৈ যাব লাগে। এতিয়া আমি দীঘলীয়াতিৰ ৰাস্তাৰ মেইন হাইৱেৰ পৰা সোমাই পেলাই ভিতৰৰ ৰাস্তাইদি সোমাই ঘৰলৈ গৈ আছোঁ। ঠিক আছে, পোৱালিবিলাক গৈ আছে মছজিদলৈ, গৈ আছে চাগে নামাজৰ কাৰণে। আহি আছোঁ আৰু এতিয়া খোজকাঢ়ি এতিয়া হৈ গ'ল 6:38। ধুনু কিমান টাইম খোজকাঢ়িলোঁ আমি আৰু কিমান কিলোমিটাৰ হ'ল? 1 ঘণ্টামান হ'ব লাগে। হা, কেই কিলোমিটাৰ হ'ল চোৱা? 7 কিলোমিটাৰ হ'ল। এতিয়া যদি আমি 7 কিলোমিটাৰ মানে তোমাৰ মোবাইলত দেখাইছে, ঘৰ পোৱালে 8 বা 8:30 হৈ যাব। মানে অলমষ্ট 10 কিলোমিটাৰ খোজকাঢ়িলোঁ আজি আৰু ঠিকে আছে, মজা। বেলিটো দেখা পাইছে, ধুনীয়াকৈ ওলাইছে আৰু ৰঙাকৈ ওলাইছে। মোবাইলত ইমান কভাৰ হোৱা নাই, বিৰাট ধুনীয়া লাগিছে। সকলোলৈকে গুড মৰ্ণিং আকৌ এবাৰ। যদি শুই আছে উঠি যাওক। এতিয়া পাই গ'লোহি আমি চাপৰমুখ বজাৰ। এয়া হৈ গ'ল চাপৰমুখ বজাৰ, এইখিনিতে আছে। বজাৰ ষ্টাৰ্ট হৈ গ'ল, পূৰা ধুনীয়া ফ্ৰেছ চব্জি। এইফালে আনিছে ৰঙালাও চব্জি, ৰঙালাও আগ। ৰাতিপুৱা খালী কি কাজিয়া? ঘৰত কাজিয়া পেচাল হ'ব নেকি? এক পাক ঘূৰি আহি এইফালে ৰাইজৰ নামঘৰ কৃষ্ণ হাততে দেখিছে নহয়, কেঁচা চব্জি লৈ পেলাই ফ্ৰেছ পাই গ'লোহি ঘৰ। আৰু কেই কিলোমিটাৰ হ'ল এতিয়া ঘৰ গৈ চামগৈ আৰু। কিমান কিলোমিটাৰ খোজকাঢ়িলোঁ? 9 কিলোমিটাৰ খোজকাঢ়িলোঁ। 9 কিলোমিটাৰ খোজকাঢ়িলোঁ। 350 কেলৰি বাৰ্ণ হ'ল। আৰু আজিলৈ ইমানতে, তেনেহ'লে আকৌ কাইলৈ আৰম্ভ কৰিম আৰু তেনেহ'লে মুখ হাত ধুই গৈ ফ্ৰেছ হৈ পেলাই অলপমান সময় শুই লওঁ। শুই পেলাই আৰু এতিয়া 12:41 হ'ল আৰু মই এতিয়া শোৱাৰ পৰা উঠিছোঁ। আৰু আমাৰ ৰিয়াঞ্চিয়ে এইফালে কালাৰ উলিয়াই আছে, ৱাটাৰ কালাৰ আৰু বহীত এইবিলাক গোটেই দোকান মেলি পেলাই ৰেডি কৰি ৰাখিছে। এইফালে ধুনু ওলালে আৰু যাবলৈ। বাই বাই। মই এতিয়া গুৱাহাটী মাইনাবাহঁতৰ ঘৰলৈ। আৰু এইফালে ডাঙৰ বেগ দুটা লৈ পেলাই ৰেডি হৈছে। আমাৰ মায়ে পূৰা বেগ চেগ দি দিছে। অঁ বাই 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 বাই। আৰু ৰিকিও যোৱা নেকি? কোনোবামান বেগ চেগ লৈ পেলাই ওলাইছে আৰু আমাৰ ধুনুৱে পৰা ধৰিছে, কেনেকৈ যে ধৰিছে নাজানো। আৰু আমাৰ মাহঁতৰ লগত ওলাই গ'লে এইটোৱে সমস্যা আৰু য'তে নাযাওক বেগ চেগ সোপামান হয়। সিহঁতে যাবলৈ ওলালে। এতিয়া আজি আৰু ৰিকি, মই আৰু ৰিয়াঞ্চি আমি অকলশৰীয়া হ'লোঁ আৰু মা আৰু ধুনু গৈ আছে এতিয়া চাপৰমুখৰ পৰা ট্ৰেইনত গুৱাহাটীলৈ মাইনাবাহঁতৰ ঘৰলৈ। আৰু আমি এইফালে খাবলৈ লৈছোঁ এতিয়া ভাত। ৰিয়াঞ্চিয়ে এইফালে খাই হৈ গ'ল, হ'লেও এইখিনিতে বহি আছে আমাৰ লগতে। আৰু ৰিকিয়ে ভাত উলিয়াই আছে। আৰু আজিৰ বিশেষ আইটেম একো নাই, দালি আছে আৰু এইটো কি কয় ৰঙালাওৰ পকৰি বনাইছিলে। আৰু এইটো অথনি আমি ৰাতিপুৱা দেখা পাইছিলে যে আবেলি ৰাতিপুৱা সময়ত মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে মানুহ এজনে বিকি আছিলে ৰঙালাও আগ, ফ্ৰেছ একদম পূৰা ছিঙিয়া। তো তাৰ লৈ আহিছিলোঁ, ধুনীয়াকৈ বনাইছে, খাই ভাল লাগে। আৰু খাই লওঁ তেনেহ'লে। আৰু প্ৰত্যেক দিনাৰ দৰে এতিয়াও আজি অলপ শুই লওঁ দুপৰীয়া, কিয়নো আজিও একেই ডিউটি আছে। আজি মোৰ 5 নম্বৰ দিন, আজি মোৰ লাষ্ট ডিউটি। চ' আজিও অলপমান শুই লওঁ তেনেহ'লে। ৰিয়াঞ্চিকো লৈ আহিছোঁ আৰু আবেলি শুৱাই দিওঁ অকণমান, তেতিয়া মানে অকণমান দেৰিলৈকে নোখোৱাকৈ থাকে। চবলৈ এতিয়া আমি শুবলৈ যাওঁ। যদিও তাই খুৱাবলৈ আনি প্ৰত্যেক দিনাৰ দৰে তাই উৎপাত আৰম্ভ হৈ গ'ল। এইফালে দেখিছে নাই ক'ত উঠিছে? তাই পৰি যাবা, সেই ভয় লাগে কোনোবা দিনাখনে জঁপিয়াই থাকোঁ তেনেকৈ কৈ দিওঁ। তোমাৰ এটা দিওঁ দিয়া। এতিয়া এইফালে 3টা বাজিলে আৰু মই গাটো ধুই আহিলোঁ আৰু ৰিয়াঞ্চিক শুবলৈ থৈ গৈছিলোঁ মাকৰ লগত, কিন্তু তাই এতিয়ালৈকে শুৱা নাই। মোবাইল চাই আছে, কিবা কিবি কৰি আছে। আৰু এইফালে মাকৰ লগত পূৰা খেলি মই অহালৈকে ৱেইট কৰি আছে। চ' এতিয়া ঠিক আছে তেনেহ'লে, গা পা ধুই কৰি ময়ো আহি গ'লোঁ। এতিয়া তেনেহ'লে শুওঁ আৰু অকণমান 2-3 ঘণ্টামান শুলে ভাল হ'ব। আৰু এতিয়া কেইটা বাজিলে? 3টা 4 5 6টা 5টা 5:30 বজাত উঠি যাম আৰু তেনেহ'লে ঠিক আছে। তেনেহ'লে শুই উঠি পেলাই লগ পাম আপোনালোকক। 3টা বজাতে শুৱা, এতিয়া 6টা বাজিলে। উঠাটো একচুৱেলি সাৰ পালোঁ, অথনি উঠিলোঁ। উঠি পেলাই বহি আছোঁ আৰু কিয়নো আমাক এইফালে ৰিয়াঞ্চিক বহাই আছে মাকে। ৰিয়াঞ্চি ক'ত উঠিছে চাওঁ না মা, কি লিখিছে দেখা?
তুমি পঢ়া তেনেহ'লে হা মই আহি আছোঁ বাই হ'বা আৰু এতিয়া হৈ গ'ল 6:48 আৰু মায়ে বনোৱা কালি পিঠা আছিলে যি তাৰ পিঠা এটা খাই আছোঁ ভাল লাগিল ৰিয়াঞ্চিক দেখা পাইছে ৰিয়াঞ্চিয়ে ধুনীয়াকৈ খেদি আছে আৰু তাইক প্ৰজ্ঞাৰ হ'লে যাব লাগে সেইটো কাৰণে লৈ যাওঁ মাক আছে কিতাপ আহা কোচত যাবা নে খোজকাঢ়ি যাবা কোচত সিয়ে শংখচূড়ৰ কথা কৈ আছে ৰাসত যাবলৈ শংখচূড় কি শংখচূড় কোনে ভয় কৰে লিমনে ভয় কৰে ভীমনে ভয় কৰে আৰু তুমি ভয় নকৰা তুমি ডাঙৰ ছোৱালী অঁ সেই কণিংবেলটো বজাই দিয়া কোন আহিব এতিয়া ওলাব এনেইহে দৰ্জা মাৰি থৈছে বুলি ভাবিছোঁ মাক ইয়াত বহি আছে এইফালে টিভি চাইছে এতিয়া সময় গ'ল 7:30 আৰু এইফালে মই বহিছোঁ ডিউটিত আৰু আমাৰ ৰিয়াঞ্চিয়ে এইফালে দেখা আছোঁ আপোনালোকক ৰ'ব এবাৰ পানী খেলাটো গ'ল এবাৰ তাইক অলপ বেলেগ কিবা বস্তু লাগে কিয়নো ঠাণ্ডাত পানী চুই থাকিলে অসুবিধা হ'ব সেইটো কাৰণে মই অলপ কেইটামান চাউল দি দিছোঁ আৰু তাই সেইটো কাৰণে চাউলেৰে মাম বনাই আছে দেহা মাম বনাইছা পাপাক হ'লে খাব দিবা হা ব্যস্ত কৰি ৰাখিছোঁ আৰু কিয়নো কি কৰিব নহ'লে পানী লৈ পেলাই বা অন্য কিবা কিবি এটা বস্তু লৈ পেলাই টাইম পাছ কৰিবলৈ তাইক লাগে ত' মই খেলি থাকিবলৈও এতিয়া বৰ্তমান ইমান বিশেষ টাইম দিব নোৱাৰোঁ কিয়নো ডিউটি আছে আৰু মাকেও ইমান খেলি থাকিব নোৱাৰে আৰু মাও নাই আজি গুৱাহাটী গ'ল চ' সেইটো কাৰণে আৰু অলপমান চাউল অলপমান দি দিছোঁ খেলিবৰ কাৰণে তাকে লৈ পেলাই তাই অলপ ব্যস্ত হৈ থাকক আৰু এতিয়া 8:30 হ'ল আৰু এতিয়া আমাৰ ৰিয়াঞ্চিৰ দোকান এতিয়াও সামৰিব হোৱাই নাই এইফালে দেখা পাইছে নহয় গোটেইখন এইবিলাক মেলি লৈছে পানী গ'ল চাউল গ'ল এইবিলাক আকৌ এবাৰ কিবা কৰিছে এবাৰ মাকে সামৰি সুতৰি গৈছে আৰু সেইবিলাকে কৰি আছে পূৰা উপায় নাইকিয়া হৈছে আৰু দেখি কেনেকুৱা লাগিছে ছোৱালী অকলে ৰখি পেলাই আৰু এতিয়া ৰাতি 9টা বাজিলে আৰু এতিয়া মইতো কণ্টিনিউ ডিউটি কৰিয়ে আছোঁ আৰু আমাৰ ৰিয়াঞ্চি এতিয়াও একেই খেলা ধূলা ইটো সিটোত ব্যস্ত আৰু এতিয়া মাকে ভাত খুৱাবলৈ লৈছে চ' সেইটো কাৰণে তাই লুকাইছে এইফালে লুকাই আছে হেনো আৰু মাকে হেনো তাইক বিচাৰি পালেহে তাই মাম খাব ন লুকাই আছা আৰু হাতত কি খাই আছা আৰু অঁ খেজুৰ খাই আছা ৰাতিখন অ'কে খোৱা লুকাই থাকা মা আহিছে দেই লুকাই থাকা বিচাৰি পাব লাগিব দেই তেতিয়াহে মাম খাব এইফালে বিচনা ছাইডত লুকাই আছে আমাৰ ৰিয়াঞ্চি ক'ত আছে দেখিলে ওলাই আহা দেখিলে এতিয়া ওলাই আহা হ'ব দেখিলে নহয় ওলাই আহা মামটো এতিয়া খুৱাব লাগিব তাৰপিছত আমি অলপ দেৰিকৈ ভাত খাম আৰু বুদ্ধি কৰি খুৱাই আছে আমাৰ ইমি জিকি গ'ল বুদ্ধি কৰি ভাত খুৱাবলগীয়া হৈছে ভাত খাবলৈ বেয়া মানে খোৱাত বিৰাট বেয়া আৰু যি কি নহওক ফাইনেলি ৰিয়াঞ্চে ভাতটো খালে তাৰপিছতে অলপ সময় পিছত আমিও খাব লাগিব আৰু মোৰ কণ্টিনিউ ডিউটি কৰিম মৰ্ণিং 5টালৈকে তাৰপিছতে কালি যোৱাৰ দৰে আজি যোৱাৰ দৰে মৰ্ণিং ৱাক কৰিবলৈ যাম ৰাতিপুৱা 5টা বজাতে একদিন বিৰাট ভাল লাগিছে ৰাতিপুৱা খোজকাঢ়ি চ' কাইলৈও যাব লাগিব ৰাতিপুৱা মৰ্ণিং 5 AM তুমিও যাবা অ'কে মই তোমাকো লৈ যাম হা ছেকেণ্ডটো মানে শান্তিয়ে নাথাকে এতিয়া উলিয়াই লৈছোঁ বট বেল মই নহয় অঁ ৰেডি মই মাৰিছোঁ ধৰা 1 2 এই লগাবই নোৱাৰিলে অঁ তই বল মাৰিবা মাৰা অঁ মই বেট ধৰিছোঁ দেই মাৰা এই পাপাও মিছ কৰি দিছে দেখোন এইটো গৈ থাকা অঁ এতিয়া এইফালে ৰাতি বাজিলে 10টা বাজিব হ'লে 5 মিনিট আছে আৰু ৰিয়াঞ্চি এইফালে মোৰ লগত দেখিছে নহয় কি কৰি আছে পৰি যাবলৈ ভালকৈ বহা কৰি যা অঁ এইফালে মই ডিউটি কৰি আছোঁ আৰু আনফালে ৰিয়াঞ্চি আহি পেলাই মোৰ ওচৰতে বহি পেলাই তাইও মোৰ লগতে কিবা কিবি কৰি আছে ৰ'বা তাত নহয় টিপা কি দিবা ABCD লিখা এইটো ক'ত আছে তাত চোৱা কিবৰ্ডখনত এইটো ক'ত আছে চোৱা এইটো বিচৰা এইটো তাতে আছে চোৱা অঁ সেইটো তাৰপৰা বিটো লিখা সেইটোৱে দেখিছা এতিয়া বিটো বিচাৰা বিটো ক'ত আছে বিটো বিচাৰা পাৰিছানে তাতে লিখা আছে চোৱা বিটো চোৱা এটা চব চোৱা পালানে চোৱা এটা লাইনকৈ চাই আহা বিটো আছে তাতে বি বিচাৰা বি এইবিলাকে কৰি আছে ৰিয়াঞ্চিয়ে মোৰ লগত এতিয়া চাওঁতে 11টা বাজি গ'ল 11:05 হ'ল আৰু ফাইনেলি আমাৰ ৰিয়াঞ্চি শুবলৈ গৈছে আৰু এইয়া দেখা পাইছে তেনেহ'লে বাই গুড নাইট ৰিয়াঞ্চি মই ব্লগটো বিশেষ দীঘলীয়া নকৰি আজিলৈ ইমান দেখাবলৈ পাৰিছোঁ লগ পাম পুনৰ অন্য এটি ব্লগত কাইলৈ মৰ্ণিং ৱাক কৰিবলৈ যাম আৰু তেতিয়াৰ পৰাই ব্লগটো আৰম্ভ কৰিম চ' তেতিয়ালৈকে বাই সকলোকে গুড নাইট শুভৰাত্ৰি আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ